কুম্ভ ৰাশি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহ আপোনালোকৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। আপুনি কি দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা সুখবৰটো পাব নেকি? বন্ধ হৈ থকা ধনৰ পথ মুকলি হ'বনে? নে প্ৰেম, চাকৰি আৰু ব্যৱসায়ত আহিব এক ডাঙৰ পৰিৱৰ্তন? এই জুলাই মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ এই অৱস্থাই কুম্ভ ৰাশিৰ বাবে কঢ়িয়াই আনিছে কিছুমান আচৰিত সুযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ সতৰ্কবাণী। ভিডিঅ'টো শেষলৈকে চাই জানি লওক কোন দিনবোৰ আপোনাৰ বাবে আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু কৰ্মজীৱনত কি অপেক্ষা কৰি আছে, আৰু সেই বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য বহুগুণ বৃদ্ধি কৰিব পাৰে। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ শেষৰ অংশত আছে এটা বিশেষ মেছেজ যিটো আপুনি কুম্ভ ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই জুলাই মাহটো আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মাহটোৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত কিছু প্ৰেছাৰ অনুভৱ কৰিব পাৰে। আগতে কৰা কিছুমান খৰচ বা ঋণৰ বজালৈ মনত চিন্তা আনিব পাৰে, কিন্তু ধৈৰ্য ধৰি থাকিলে পৰিস্থিতি লাহে লাহে উন্নত হ'ব। মাহৰ প্ৰথম সপ্তাহত ইনকাম আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰখাটো অতি প্ৰয়োজন হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী, বিলাসী বস্তু বা আৱেগত পৰি কৰা খৰচ নিয়ন্ত্ৰণ কৰক। এই সময়ত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়াটো লাভজনক হ'ব। দ্বিতীয় সপ্তাহৰ পৰা আৰ্থিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা দিব। আগতে ৰৈ থকা কোনো ধন ঘূৰাই আহিব পাৰে বা কোনো উৎসৰ পৰা ইনকামৰ লাভৰ সুযোগ আহিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকে অতিৰিক্ত দায়িত্বৰ বাবে আৰ্থিক লাভ হ'ব পাৰে। ইনচেণ্টিভ, বোনাছ বা বিশেষ ভাত্তা লাভৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ব্যৱসায়ীসকলৰ বাবে এই মাহটো বিশেষভাৱে শুভ। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক দেখা গৈছে। বিশেষকৈ অনলাইন ব্যৱসায়, যোগাযোগ, শিক্ষা, পৰামৰ্শ বা প্ৰযুক্তি সম্পৰ্কীয় ক্ষেত্ৰত জড়িত ব্যক্তিসকলে ভাল ফলাফল পাব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত কিছুমান শুভ সংকেত আছে। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো স্থাৱৰ সম্পত্তি কিনা বেচাৰ কথা পৰিকল্পনা কৰি আছে, তেন্তে মাহটোৰ মাজভাগত ভাল সুযোগ লাভ কৰিব পাৰে। অৱশ্যে কোনো নথিপত্ৰ চূড়ান্ত কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক। খৰধৰ কৰি সিদ্ধান্ত ল'ব নালাগে। পৈতৃক সম্পত্তি বা পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় কোনো বিষয় থাকিলে তাৰ সমাধানৰ পথ খোল খাব পাৰে। যদিও কিছুমান ক্ষেত্ৰত আত্মীয়ৰ সৈতে মতানৈক্য হ'ব পাৰে, কিন্তু বুদ্ধিমত্তাৰে আগবাঢ়িলে নিজৰ স্বাৰ্থ সুৰক্ষিত ৰাখিব পাৰিব। তৃতীয় সপ্তাহত হঠাতে কোনো আৰ্থিক সুযোগ আহিব পাৰে। কোনো বন্ধু, পৰিচিত ব্যক্তি বা পুৰণি সম্পৰ্কৰ জৰিয়তে লাভজনক কামৰ প্ৰস্তাৱ পাব পাৰে। এই সময়ত নতুন ইনভেষ্টৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু সম্পূৰ্ণ তথ্য নাজানি টকা লগোৱা উচিত নহয়। মাহৰ শেষ সপ্তাহত আৰ্থিক স্থিতি আগতকৈ অধিক শক্তিশালী হ'ব। বহুদিন ধৰি কৰা পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। সঞ্চয় বৃদ্ধি পাব আৰু ভৱিষ্যতৰ বাবে নতুন পৰিকল্পনা কৰাৰ আত্মবিশ্বাস লাভ কৰিব। মুঠতে কুম্ভ ৰাশিৰ বাবে জুলাই 2026 এই মাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ মাহ বুলি ক'ব পাৰি। বুদ্ধিমান সিদ্ধান্ত, নিয়মিত খৰচ আৰু ধৈৰ্য এই মাহত আপোনাক অধিক সফলতা দিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ বাবে জুলাই মাহ কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে যথেষ্ট আকৰ্ষণীয় আৰু ঘটনাবহুল হ'ব পাৰে। এই মাহত আপোনাৰ অনুভূতি, সম্পৰ্ক আৰু হৃদয়ৰ বিষয়বোৰ অধিক গুৰুত্ব লাভ কৰিব। কিছুমান পুৰণি ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে, আনহাতে নতুন সম্পৰ্কৰ দুৱাৰো মুকলি হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে মাহটোৱে বিশেষ সুযোগ কঢ়িয়াই আনিব পাৰে। বন্ধু, সামাজিক অনুষ্ঠান বা অনলাইন মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। প্ৰথম সাক্ষাততে গভীৰ আকৰ্ষণ অনুভৱ কৰিব পাৰে। অৱশ্যে কেৱল আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু চিন্তাধাৰা ভালদৰে বুজিবলৈ সময় দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্ক অধিক গভীৰ হ'ব। দুয়োৰে মাজত ভৱিষ্যত পৰিকল্পনা, বিবাহ বা একেলগে নতুন পদক্ষেপ লোৱাৰ আলোচনা হ'ব পাৰে, কিন্তু মাজে সময়ে সৰু সুৰা ভুল বুজাবুজি বা অভিমানৰ সৃষ্টি হ'ব পাৰে। এনে সময়ত তৰ্ক নকৰি খোলাখুলিকৈ কথা পাতিলে
সমস্যা সহজে সমাধান হ'ব। মাহৰ দ্বিতীয় সপ্তাহ বিশেষকৈ ৰোমান্টিক হ'ব পাৰে। সংগীৰ পৰা কোনো সুখদায়ক আচৰিত উপহাৰ, বিশেষ খবৰ বা মৰম ভৰা মুহূৰ্ত লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল দূৰত্বৰ সম্পৰ্কত আছে তেওঁলোকে এই সময়ত সম্পৰ্কক নতুন উষ্ণতা অনুভৱ কৰিব। বিবাহিতসকলৰ বাবে জুলাই মাহত পৰিয়াল আৰু দাম্পত্য জীৱনৰ মাজত ভাৰসাম্য ৰখাটো গুৰুত্বপূৰ্ণ। কামৰ ব্যস্ততাৰ বাবে সংগীক যথেষ্ট সময় দিব নোৱাৰিলে কিছু অসন্তুষ্টি দেখা দিব পাৰে। সেয়েহে সংগীৰ অনুভূতিক সন্মান কৰক আৰু সময় উলিয়াই একেলগে কিছু ভাল মুহূৰ্ত কটাবলৈ চেষ্টা কৰক। মাহৰ মাজভাগত পৰিয়ালৰ কোনো বিষয় বা আৰ্থিক সিদ্ধান্তক লৈ স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে, কিন্তু এই মতভেদে স্থায়ী নহ'ব। ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব। জুলাই মাহত কিছুমান কুম্ভ ৰাশিৰ ব্যক্তিয়ে পুৰণি প্ৰেমৰ স্মৃতি বা অতীতৰ কোনো ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত আৱেগত ভাহি নাযাব। বৰ্তমানৰ সম্পৰ্ক আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি সিদ্ধান্ত লওক। মাহৰ শেষৰ ফালে সম্পৰ্কত অধিক স্থিৰতা আৰু বিশ্বাস গঢ়ি উঠিব। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি অশান্তি চলি আছিল তেওঁলোকে পুনৰ সুখ আৰু মানসিক শান্তি অনুভৱ কৰিব। বহুতে বিবাহ সম্পৰ্কীয় শুভ সংবাদ লাভ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে জুলাই 2026 কুম্ভ ৰাশিৰ বাবে প্ৰেম, বিশ্বাস, বুজাবুজি আৰু হৃদয়ৰ ইচ্ছা পূৰণৰ সম্ভাৱনাৰে ভৰা মাহ হ'ব। সম্পৰ্কত সততা আৰু ধৈৰ্য বজাই ৰাখিলে সুখ বহুগুণে বৃদ্ধি পাব। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। জুলাই মাহ কুম্ভ ৰাশিৰ কৰ্মজীৱনৰ বাবে যথেষ্ট সক্ৰিয় আৰু পৰিৱৰ্তনশীল হ'ব। এই মাহত আপোনাৰ পৰিশ্ৰম, দক্ষতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই ভৱিষ্যতৰ সফলতাৰ ভেটি স্থাপন কৰিব। কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বান আহিব, কিন্তু সেইবোৰ অতিৰিক্ত কৰাৰ ক্ষমতাও আপোনাৰ থাকিব। চাকৰিয়ালসকলৰ বাবে মাহটো আৰম্ভণি ব্যস্ততাৰে ভৰা হ'ব। নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা অধিক আশা থাকিব পাৰে। প্ৰথমতে প্ৰেছাৰ যেন অনুভৱ কৰিলেও আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাই সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰাত সহায় কৰিব। অফিচত আপোনাৰ কামৰ মূল্যায়ন বৃদ্ধি পাব। যিসকল বহুদিন ধৰি পদোন্নতি, ট্ৰেন্সফাৰ বা বেতনৰ বৃদ্ধিৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে জুলাই মাহত ইতিবাচক সংকেত দেখা গৈছে। বিশেষকৈ মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখক। কিছুমান ব্যক্তিয়ে আপোনাৰ সফলতাক হিংসা অনুভৱ কৰিব পাৰে বা আপোনাৰ কামত বাধা দিয়াৰ চেষ্টা কৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। নীৰৱভাৱে কাম কৰি যাওক, ফলাফল নিজেই কথা ক'ব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহটোৱে নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। ইণ্টাৰভিউ, প্ৰতিযোগিতামূলক পৰীক্ষা বা নতুন আবেদন কৰাৰ ক্ষেত্ৰত শুভ ফল লাভৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলে হাতৰ পৰা যাবলৈ নিদিব। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহটো যথেষ্ট লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি আৰু নতুন সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ আহিব। যিসকলে অনলাইন ব্যৱসায়, শিক্ষা, প্ৰযুক্তি, যোগাযোগ, বিপণন বা পৰামৰ্শমূলক ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে বিশেষ উন্নতিৰ যোগ দেখা গৈছে। মাহৰ মাজভাগত কোনো ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। ইনভেষ্ট বা সম্প্ৰসাৰণৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা থাকিলেও সকলো দিশ পৰীক্ষা কৰি আগবাঢ়িব। অতি আত্মবিশ্বাস বা খৰধৰ কৰাৰ ফলত ক্ষতি হ'ব পাৰে। অংশীদাৰী ব্যৱসায়ত থকা ব্যক্তিসকলে অংশীদাৰৰ সৈতে স্পষ্ট যোগাযোগ বজাই ৰাখিব লাগিব। ভুল বুজাবুজি এৰাই চলিলে ব্যৱসায়ত অধিক লাভ আৰু স্থিৰতা লাভ কৰিব। মাহৰ শেষ সপ্তাহত বহুদিন ধৰি চলি থকা কোনো কাম বা প্ৰকল্পৰ সফল সমাপ্তি হ'ব পাৰে। ইয়াৰ ফলত আৰ্থিক লাভৰ লগতে সুনাম আৰু প্ৰভাৱো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিচয় আৰু মৰ্যাদা আগতকৈ অধিক শক্তিশালী হ'ব। মুঠতে জুলাই 2026 কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি, নতুন সুযোগ আৰু সফলতাৰ মাহ। ধৈৰ্য, পৰিশ্ৰম আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাক সফলতাৰ নতুন উচ্চতালৈ লৈ যাব। এতিয়া লৈ আহিছোঁ কুম্ভ ৰাশিৰ বাবে এই জুলাই মাহত বিশেষ শুভ দিন, বিশেষ প্ৰতিকাৰ আৰু গুৰুত্বপূৰ্ণ মেছেজ। কোন দিনবোৰ আটাইতকৈ শুভ? জুলাই মাহত কুম্ভ ৰাশিৰ বাবে 5, 9, 14, 18, 23 আৰু 28 তাৰিখ বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে।
এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন, ব্যৱসায়িক চুক্তি বা ধন ইনভেষ্ট বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো লাভজনক হ'ব পাৰে। ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ? বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই আহিব পাৰে। চাকৰিয়ালসকলে বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ নতুন গ্ৰাহক আৰু নতুন চুক্তিৰ পৰা লাভ হোৱাৰ যোগ আছে। কোনো বন্ধু, পৰিচিত ব্যক্তি বা পুৰণি সম্পৰ্কৰ জৰিয়তে নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে। অনলাইন কাম, ফ্ৰিলান্সিং, শিক্ষা, যোগাযোগ আৰু প্ৰযুক্তি সম্পৰ্কীয় ক্ষেত্ৰত বিশেষ লাভৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত কি অপেক্ষা কৰি আছে? প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই মাহত সম্পৰ্ক অধিক গভীৰ হ'ব। ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ জীৱনত নতুন কাৰোবাৰ আগমন ঘটিব পাৰে। মাহৰ দ্বিতীয় ভাগত ৰোমান্টিক মুহূৰ্ত বৃদ্ধি পাব আৰু কিছুমানৰ বাবে বিবাহৰ কথাও আগবাঢ়িব পাৰে। কৰ্মজীৱনত কি অপেক্ষা কৰি আছে? কৰ্মজীৱনত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰিব। পদোন্নতি, নতুন দায়িত্ব বা চাকৰি সলনিৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তি আৰু নতুন লাভৰ পথ বিচাৰি পাব। যদিও কিছুমান ঈৰ্ষাপৰায়ণ ব্যক্তিৰ পৰা সাৱধান থাকিব লাগিব। বিশেষ প্ৰতিকাৰ: প্ৰতি শনিবাৰে সন্ধিয়া শনিদেৱক স্মৰণ কৰি এটা সৰিয়হৰ তেলৰ চাকি জ্বলাওক। লগতে দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক ক'লা তিল, ক'লা কাপোৰ বা খাদ্য দান কৰক। এই প্ৰতিকাৰে নেতিবাচক শক্তি হ্ৰাস কৰি সৌভাগ্য বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। কুম্ভ ৰাশিৰ বাবে বিশেষ মেছেজ: এই জুলাই মাহত জীৱনে আপোনাক এটা ডাঙৰ সুযোগ দিব পাৰে, কিন্তু সেই সুযোগ চিনাক্ত কৰাৰ দায়িত্ব আপোনাৰ। অতীতৰ ব্যৰ্থতাক ধৰি ৰাখি নাথাকিব। নতুন পথত আগবাঢ়িবলৈ সাহস কৰক। আপোনাৰ ধৈৰ্য, জ্ঞান আৰু সঠিক সিদ্ধান্তই এই মাহত আপোনাক বহু দূৰলৈ লৈ যাব পাৰে। মনত ৰাখিব, সকলো দুৱাৰ বন্ধ হোৱা যেন লাগিলেও ভাগ্যই আপোনাৰ বাবে এটা নতুন ৰাস্তা খুলি ৰাখিছে। বিশ্বাস ৰাখক, পৰিশ্ৰম কৰক আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ক। জুলাই 2026 আপোনাৰ জীৱনত এক স্মৰণীয় অধ্যায় হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি কি কমেণ্টত নিশ্চয় লিখিব। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষুণৰ দৰে হৈ থাকক। ধন্যবাদ।